এগৰাকী নাৰীয়ে মহিলাই কৰিব নোৱাৰা কাম একো নাই। পাকঘৰৰ পৰা পাইলটলৈকে যিহেতুকে নাৰী, এয়া এটা নিদৰ্শন নহয় জানো? আমি আদৰ্শ হ'ব লাগে, ইগৰাকী সিগৰাকী আদৰ্শ হ'ব লাগে। আমি ইজনে আনজনক খোৱা কামোৰা কৰি নাথাকি কেনেকৈ আগবাঢ়ি যাব পাৰোঁ, দুপত দুপে কেনেকৈ আগবাঢ়ি যাব পাৰোঁ, সেই চিন্তাহে কৰিব লাগে। নতুন প্ৰজন্মৰ সন্তানসকলে আমাৰ আগৰ দৰে একেবাৰে আন্তৰিকতাবোৰ নথকা হ'ল, মৰম চেনেহবোৰ নাই। তেওঁলোক মানে একেবাৰে সৰু সৰু কথাটোকো ডাঙৰ কৰি কৰি ভয়ংকৰ এটা ৰূপ দিয়ে। তোমালোকে ফূৰ্তি কৰা, কিন্তু ফূৰ্তি মানে এনেকুৱা নহয় যে ছ'চিয়েল মিডিয়াৰ কথাই কওঁ, ৰীলৰ ক্ষেত্ৰতে আমি বহু মহিলাক দেখিছোঁ। ক'ৰবাত যদি কোনোবা এগৰাকী আমাৰ কাৰণে মহিলা আদৰ্শ, আকৌ কোনোবা এগৰাকীৰ কাৰণে কিন্তু আমাৰ নাকো কাটা গ'ল। হয়, প্ৰথমতে মই সেই মহিয়সী নাৰীগৰাকীক শ্ৰদ্ধা জনাইছোঁ। আমি প্ৰত্যেকগৰাকী নাৰীয়ে এই যে সৰু সৰু কথাত লাগি থাকোঁ, কোনে কি কৰিছে লাগি থাকোঁ, আমি অনুকৰণ কৰিব লাগে এনেকুৱা মহান মহিয়সী নাৰীসকলক। তেওঁ গৈছিল মাত্ৰ 8 দিনৰ বাবে আৰু তাতে 9 মাহ কটালে। সেই 9 মাহ তেওঁ যন্ত্ৰণাটো কি পালে কি নাপালে সেইখিনি তেওঁ কাকো একো কোৱা নাই, কিন্তু তেখেতে হাঁহি মুখে আহিছে। গতিকে আমি প্ৰত্যেকগৰাকী নাৰীয়ে, মই কৈয়ে থাকোঁ, প্ৰায় মই মোৰ কথাৰ মাজেৰে কওঁ, এগৰাকী নাৰীয়ে মহিলাই কৰিব নোৱাৰা কাম একো নাই। পাকঘৰৰ পৰা পাইলটলৈকে যিহেতুকে নাৰী, এয়া এটা নিদৰ্শন নহয় জানো? গতিকে আমি আমাৰ যি কৰ্ম কৰোঁ, যোনে যি কৰি ভাল পায়, নিজৰ কৰ্মক আমি সৰু বৰ বুলি নাভাবি আমি কৰ্ম কৰি যাব লাগে আৰু অধ্যৱসায় কৰিব লাগে। আপুনি যেতিয়া সাধনা কৰিব, সেই সাধনাৰ ফল এদিন নহয় এদিন পাব, হয়তো দেৰি হ'ব পাৰে। এতিয়া বহুতে বহু কথা কৈছিলে যে সুনিতা উইলিয়ামছ ঘূৰি আহিবনে নাহে, কিন্তু তেওঁৰ মনৰ দৃঢ়তা, তেওঁ এগৰাকী সবল মনৰ অধিকাৰী। গতিকে আমাৰ মনটো যদি আমি সবল কৰি ল'ব পাৰোঁ আৰু আমাৰ যদি দৃঢ়তা থাকে, আমি কোনো কামতে পিছ পৰি নাযাওঁ আৰু আমি প্ৰত্যেকে একোগৰাকী আদৰ্শৱান মহিলা হ'ব পাৰিম। আমি আদৰ্শ হ'ব লাগে, ইগৰাকী সিগৰাকী আদৰ্শ হ'ব লাগে। আমি ইজনে আনজনক খোৱা কামোৰা কৰি নাথাকি কেনেকৈ আগবাঢ়ি যাব পাৰোঁ, দুপত দুপে কেনেকৈ আগবাঢ়ি যাব পাৰোঁ, সেই চিন্তাহে কৰিব লাগে। আজিৰ যুৱ প্ৰজন্মক আপুনি ইয়াৰ পৰা কি ক'ব বিচাৰে? হয়, যুৱ প্ৰজন্মৰ, যিটো মই এইকাৰণে সুধিছোঁ, এতিয়া বৰ্তমান ছ'চিয়েল মিডিয়াত এটা হোলীৰ দিনাৰ পৰা অলপ বেলেগ ধৰণৰ কিছুমান কথা আহিছে। উৎসৱৰ লগত উপদ্ৰৱক এক মিলোৱা হৈছে, সংবাদ মাধ্যমৰ সেইটো কৈছে, যে আপুনি কি ক'ব এইটো বিষয়ে? আমাৰ নতুন প্ৰজন্মৰ সন্তানসকলে আমাৰ আগৰ দৰে একেবাৰে আন্তৰিকতাবোৰ নথকা হ'ল, মৰম চেনেহবোৰ নাই। তেওঁলোক মানে একেবাৰে সৰু সৰু কথাটোকো ডাঙৰ কৰি কৰি ভয়ংকৰ এটা ৰূপ দিয়ে। গতিকে সচেতন হ'ব হ'ল, এতিয়া অন্ততঃ আমি সচেতন হ'ব হ'ল। আমি নিজক কৰ্ম কৰিব লাগে, প্ৰথমতে কৰ্মক প্ৰাধান্য দিব লাগে। কৰ্ম কৰি তোমালোকে ফূৰ্তি কৰা, কিন্তু ফূৰ্তি মানে এনেকুৱা নহয় যে ছ'চিয়েল মিডিয়াৰ কথাই কওঁ, ৰীলৰ ক্ষেত্ৰতে আমি বহু মহিলাক দেখিছোঁ। ক'ৰবাত যদি কোনোবা এগৰাকী আমাৰ কাৰণে মহিলা আদৰ্শ, আকৌ কোনোবা এগৰাকীৰ কাৰণে কিন্তু আমাৰ নাকো কাটা গৈছে। এনেকুৱা নহয় যে প্ৰত্যেকগৰাকী মহিলাই আদৰ্শ, কিন্তু মই এইটো কথা ক'ম যে প্ৰত্যেকগৰাকী মহিলাই আদৰ্শ হ'ব লাগে। আৰু নতুন প্ৰজন্মৰ প্ৰত্যেকগৰাকী সন্তানক মই ক'ম, আপোনালোকক সলনি কৰক। যিসকলে ড্ৰাগছ আসক্ত, তেওঁলোকে নিজকে সলনি কৰিব পাৰি নহয়। বহুতে ৰিহেবত থাকি কৰি পিছত সেই ৰিহেব চেণ্টাৰো চলায়, নহয় জানো? গতিকে আপোনালোকে এই মাদক দ্ৰব্য সেৱনেই হওক, ড্ৰাগছ হওক, তাৰ পৰা আঁতৰি আহি আমি সমাজখনৰ বাবে কি কাম কৰিব পাৰোঁ, নিজৰ বাবে কি কৰিব পাৰোঁ, নিজৰ এটা লক্ষ্য থাকিব লাগিব। প্ৰথম কথা, আপোনাৰ লক্ষ্য থাকিব লাগিব। আপুনি যদিহে লক্ষ্যবিহীন হয়, তেতিয়াহ'লে আপুনি জীৱনত কেতিয়াও আগবাঢ়ি যাব নোৱাৰে। আপোনাৰ যদি লক্ষ্য এয়াই যে মই চাকৰি কৰিছোঁ, দিনটো চাকৰি কৰিছোঁ, ৰাতি আহি মই পাৰ্টি কৰিছোঁ, ৰাতিপুৱা আকৌ 10-11লৈকে শুইছোঁ, আকৌ অফিচ গৈছোঁ, তেতিয়াহ'লে আপোনাৰ জীৱনৰ কোনো অৰ্থই নাই, কাৰণ আপোনাৰ জীৱনৰ কোনো লক্ষ্য নাই। গতিকে সকলোৱে লক্ষ্য আগত ৰাখি কৰ্ম কৰি যাওক, সাধনা কৰক।
হয় বৰ ধুনীয়া কথা কৈছে আজিৰ প্ৰজন্ম বহুখিনি শিকিব পাৰিব আপোনাৰ এই কথাখিনিত আপোনাক আৰু এটা ব্যতিক্ৰম প্ৰশ্ন সুধিছোঁ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিছুদিন আগতে এখন চেক প্ৰদান কৰিছে চাংচাৰী কৃষকসকলক আৰু প্ৰায় 400 কুইণ্টল আলু আপোনালোকৰ ৰিজনেঞ্চ ফুডছক তেওঁলোকে এবাৰ বিক্ৰী কৰিছে কৃষকসকলে আৰু মুখ্যমন্ত্ৰীৰ হাতেৰে চেক প্ৰদান কৰিছে আপোনালোকে কি ক'ব মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে আমাৰ খেতি আমাৰ বজাৰ অৰ্থাৎ খেতিও আমাৰ কৃষক আমাৰ আৰু বজাৰখনো আমাৰ হ'ব লাগে গতিকে আমাৰ চাংচাৰী ৰাজ্যক আমি যোৱাবাৰো তেওঁলোকৰ পৰা আলু কিনিছিলোঁ আমাৰ ফেক্টৰীৰ কাৰণে আৰু এইবছৰো ক্ৰয় কৰা হৈছে যাতে আমাৰ মানুহখিনিয়ে বেলেগৰ ওচৰত হাত পাতিব নালাগে তেওঁলোকে খেতি কৰিছে অসমতে আৰু অসমৰ কোম্পানীতে তেওঁলোকে বিক্ৰী কৰিছে আৰু আমি তেওঁলোকক উৎসাহিত কৰিবৰ কাৰণে এই প্ৰচেষ্টা হাতত লৈছোঁ অহাবাৰলৈও তেওঁলোকক যিমানখিনি বীজৰ প্ৰয়োজন আমি বীজ দিম বুলিও তেওঁলোকক কথা দিছোঁ আপোনাৰ পৰৱৰ্তী কেনেকুৱা ধৰণৰ কি আছে পৰিকল্পনা কি আছে যিটো বহাগো আহি আছে পৰৱৰ্তী পৰিকল্পনা মোৰ যিহেতুকে প্ৰতিবন্ধীক লৈ পেলাই কাম কৰিয়ে আছোঁ কোৱা হৈছিলে অকণমান পলমেই হৈছে যিসকলৰ ভৰি নাথাকে বহু ব্যক্তিৰ ভৰি নাথাকে তেওঁলোকক আমি আৰ্টিফিচিয়েল ভৰি লগাই দিয়াৰ কথা চিন্তা কৰি আছোঁ অতি কম সময়ৰ ভিতৰতে সেই কামো সম্পন্ন হ'ব আৰু বহাগ আহিছে সকলোকে বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আগন্তুক বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ বহাগ অহাৰ লগে লগে আমাৰ সকলোৰে গা 7খন 8খন কৰে নহয় জানো বিহুলৈ আকৌ সময় আছে আকৌ কথা পাতিম আমি Stay informed, stay ahead. News Any 365.